মনত পৰিলে আমি বৰ আৱেগিক হৈ পৰোঁ। সেই শিক্ষাগুৰুসকলৰ আমাৰ প্ৰতি যি যত্ন, আমাৰ প্ৰতি যি স্নেহ, আমাৰ প্ৰতি যি মৰম, সেইবোৰ এতিয়াও এইটো বয়সতো তেখেতসকলৰ কথা আমি পাহৰি যাব পৰা নাই আৰু তেখেতসকলৰ ছবিখন আমাৰ চকুৰ আগত ভাহি উঠে। আৰু এই সম্পৰ্কে মই ব্যক্তিগতভাৱে মোৰ শিক্ষাগুৰুসকলক প্ৰণিপাত জনাই অশ্ৰদ্ধ স্মৰণ মই কৰিছোঁ। আজি বিদ্যালয়বিলাকৰ অৱস্থা আমাৰ কেনেকুৱা হৈছে? এটা উন্নত পৰিৱেশ, কিন্তু অতি দুখিত যে আমাৰ ইতিপূৰ্বে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাক প্ৰায় শেষে হৈ গ'ল। কিছু কিছু থাকিলে এইখন বিদ্যালয়ৰ আয়ুষত চাউল আছিল, এইখন বিদ্যালয়ও থাকি গ'ল। তেনেকৈ দুই এখন বিদ্যালয় আমাৰ ইয়াত থাকি গ'ল। নহ'লে ক'ৰবাত চামিল হ'ল, নহ'লে ক'ৰবাত মৃত্যু হ'ল। আৰু এইটো আমাৰ হৈছে যে মাতৃভাষাৰ প্ৰতি যিটো আমাৰ অনীহা আহিছে, যিটো অশ্ৰদ্ধা আহিছে, ই আমাক, মই ভাবোঁ যে ই আমাক কেতিয়াও উন্নত পৰ্যায়লৈ লৈ যাব নোৱাৰে বা আমাৰ মানসিকতাৰ উৎকৰ্ষ সাধনত ই কোনো প্ৰকাৰে সহায় কৰিব নোৱাৰে। আজি ইয়াৰ কাৰণে আমি বেছিভাগেই অভিভাৱক আমি দুখী হৈছোঁ। বিদ্যালয়বিলাকৰ উৎকৰ্ষ সাধনৰ কাৰণে, বিদ্যালয়বিলাকৰ উন্নতিৰ কাৰণে আমি যেনেদৰে যত্নপৰ হ'ব লাগিছিল সেইদৰে আমি হ'ব পৰা নাই। আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বিদ্যালয়বিলাকত কমি আহি আজি এই বিদ্যালয়বিলাকৰ বেছিভাগৰে চৰকাৰী বিদ্যালয়বিলাকৰ এই পয়া লগা অৱস্থা এটা হৈছে। মই ইয়ালৈ আহি এই বিদ্যালয়ৰ শিক্ষক অজয় মল্লিকক মই সুধিছিলোঁ যে কিমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াত আছে। তেওঁ ক'লে ৩৫ জন। মই বৰ্তমান সমস্যালৈ চাই, বৰ্তমান সময়লৈ চাই এই সংখ্যা যথেষ্ট উন্নত বুলিয়েই গণ্য কৰিছোঁ। এটা কথা আমি সকলোৱে অতি মনোযোগে চিন্তা কৰা উচিত যে যেতিয়ালৈকে এই বিদ্যালয়বিলাকৰ অৱস্থাৰ উন্নতি নহয়, তেতিয়ালৈকে আমাৰ মাতৃভাষাৰ উন্নতি, আমাৰ জাতিটোৰ উন্নতিৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই সম্পৰ্কে সচেষ্ট হ'ব লাগিব। মই এটা কথা দেখিছোঁ যে আমাৰ সমাজত মই এটা কথা লক্ষ্য কৰিছোঁ যে আমি যিটো প্ৰতিযোগিতাত আমি নামিব লাগিছিল সেই প্ৰতিযোগিতাত আমি নমা নাই। আমি তাৰ পৰা চয়া কাটি গৈ অন্য প্ৰতিযোগিতাত নামিছোঁ, যিটো প্ৰতিযোগিতাই আমাৰ জাতিটোক, সমাজখনক কেতিয়াও উন্নত কৰিব নোৱাৰে বুলি মই চিন্তা কৰোঁ। আজি কিছুমান কথাত আমি বুজিব নোৱাৰোঁ যে আমাৰ বৰ্তমান সমাজ ব্যৱস্থাটোত ধুনে ধৰা এটা অৱস্থা আহিছে। আপোনালোকে প্ৰত্যেকেই নিজৰ গাত এবাৰ স্বীকৃতি চাই কথাটো অনুমান কৰিব পাৰিব যে আমি শিক্ষা সম্পৰ্কে
কিমান আলোচনা কৰোঁ, শিক্ষা সম্পৰ্কে আমাৰ ধ্যান ধাৰণা কেনেকুৱা, শিক্ষা সম্পৰ্কে আমাৰ আগ্ৰহ কেনেকুৱা, এই কথাবিলাক আমি যদি নিজৰ গাতে এবাৰ চিকুট মাৰি চাওঁ, আমি গম পাম যে সেই দিশত আমাৰ যি চিন্তা, যি ধ্যান ধাৰণা হ'ব লাগিছিল, প্ৰকৃতাৰ্থত সেইটো হোৱা নাই। আমি বহু ক্ষেত্ৰত সমাজখন আগবাঢ়ি গৈছোঁ, সঁচা কথা, কিন্তু কিছু ক্ষেত্ৰত আমি আগবাঢ়ি যাব পৰা নাই। বিশেষকৈ গাঁও ভূঁইবিলাকৰ কথা কৈছোঁ। গাঁও ভূঁইবিলাকত আমি শিক্ষাৰ ক্ষেত্ৰত ঠিক যেনেধৰণেৰে আগবাঢ়ি যাব লাগিছিল তেনেধৰণেৰে আগবাঢ়ি যোৱা নাই। ইয়াৰ কাৰণবোৰ যদি আমি ফৰিয়াই চাওঁ, তেন্তে তাৰ কাৰণে আমিও জগৰীয়া। মই এই অনুষ্ঠানটোৱে 50 বছৰ অতিক্ৰম কৰি আজি সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ কাৰণে ব্যক্তিগতভাৱে মই খুব আনন্দ প্ৰকাশ কৰিছোঁ। ইয়াৰ আগতে সৌ সিদিনা 63 নম্বৰ সাৱধান নিম্ন বুনিয়াদী বিদ্যালয়ৰ 100 বৰ্ষ অনুষ্ঠান হৈ গ'ল কথাগুৰি আপোনালোকে জানে।